স্টেট হয়। আজি আমাৰ টপিকটো কি হ'ব? ওভাৰ সাবস্ক্ৰিপশন অফ শেয়াৰ। কি হ'ব? ওভাৰ সাবস্ক্ৰিপশন অফ শেয়াৰ। আজি টপিকটো হ'ব আমাৰ ওভাৰ সাবস্ক্ৰিপশন অফ শেয়াৰ। এতিয়া ওভাৰ সাবস্ক্ৰিপশন প্ৰথমত মিনিংটো জানিব লাগিব। কি জানিব লাগিব? মিনিংটো। ওভাৰ সাবস্ক্ৰিপশন। ইয়াত সাবস্ক্ৰিপশন মানে কি? কিনা। সাবস্ক্ৰিপশন মানে কিনা। ইয়াত কৈছে কি ওভাৰ সাবস্ক্ৰিপশন, তাৰ আগত আছে ওভাৰ মানে কি? ওভাৰকে কিনিব। ওভাৰকে কিনিব। এতিয়া কি কিনিব? শেয়াৰ কিনিব। কি কিনিব? শেয়াৰ। কি কিনিব? শেয়াৰ। শেয়াৰ কিনিব। এতিয়া চোৱা, যেতিয়া আমাৰ এটা কোম্পানী কিহৰ কোম্পানী যেতিয়া এটা কোম্পানীৰ ফাইনান্সিয়েল আমাৰ সিচুৱেচন বিলাক কি হয়? সাউন্ড হয়, মানে ষ্ট্ৰং হয়। কি হয়? ষ্ট্ৰং। লগতে মেনেজমেন্ট ডিপাৰ্টমেন্ট, এই মেনেজমেন্ট ভাল হলে এই কোম্পানীটোৱে, কোনটো কোম্পানী? যিটো কোম্পানী আমাৰ ফাইনান্সিয়েলি সাউন্ড, ফাইনান্সিয়েলি কি হয়? আমাৰ ষ্ট্ৰং হয়। কি হয়? ষ্ট্ৰং। কি হয়? আমাৰ ষ্ট্ৰং হয়। লগতে আমাৰ কি আছে? মেনেজমেন্টটো কি আমাৰ স্মুথ। মেনেজমেন্টটো কি হয়? স্মুথ। সেই কোম্পানীটো যদি পাব্লিকক শেয়াৰ ইস্যু কৰে, কি ইস্যু কৰে? শেয়াৰ ইস্যু কৰে। সেই কোম্পানীৰ ক্ষেত্ৰত আমাৰ কি হ'ব? পাব্লিকে মানে পাব্লিকক যিমান অফাৰ কৰিছে, সাপোজ তোমাক ইনভাইট কৰিছে 10,000 শেয়াৰ কাৰণে। কিমান 1000 শেয়াৰ কাৰণে? 10,000 শেয়াৰ কাৰণে। তেতিয়া আমাৰ কি হ'ব? তুমি এজাম্পশন কৰিব পাৰিবা যে সেইটো কোম্পানীত আমাৰ পাব্লিকে এপ্লিকেশ্যন বেছিকে কৰিব। শিওৰ 110% বুলি ভাবি ল'ব পাৰা যে আমাৰ যিমান তোমাৰ ইনভাইট কৰিছে পাব্লিকে, তাতকে আমাৰ কি কৰিব? ইনভাইটটো বেছি, তোমাৰ কি কৰিব? এপ্লিকেশ্যনটো বেছি কৰিব। এপ্লিকেশ্যন মানে কি আছে? আমাৰ এইটো কিনিবৰ কাৰণে ইচ্ছুক আছে। কিনিবৰ কাৰণে শ্বেয়াৰ কিনিবৰ কাৰণে ইচ্ছুক হ'ব। সাপোজ আমাৰ কিমান? 11,000। কিমান 1000 ইচ্ছু কৰিছো? কিমান আমাৰ পাব্লিকক ইনভাইট মানে কিমান ইনভাইট কৰিছো যে আমি পাব্লিকক শ্বেয়াৰ ইচ্ছু কৰিম বুলি? 10,000। কিমান 1000? পাব্লিকে এপ্লাই কৰিলে কিমান? সাপোজ 11,000। কিমান কৰিলে? 11,000। তো বেছি কিমান কৰিছে? 1,000। হয়, এই যেটো 1,000 আমাৰ সাবস্ক্ৰিপশনটো বেছি কৰিছে, হয়নে? এক আমাৰ কি বুলি কও? ওভাৰ সাবস্ক্ৰিপশন বুলি কও। কি বুলি কব? কি সাবস্ক্ৰিপশন? ওভাৰ সাবস্ক্ৰিপশন। হল। তো আমাৰ বুকছৰ লেংগুৱেজত চাবলৈ গ'লে ওভাৰ সাবস্ক্ৰিপশন টপিকটো অলপ বুজি লওঁ। শেয়াৰ ইস্যুড বাই ৱেল মেনেজমেন্ট। কি মেনেজমেন্ট? মানে যেতিয়া কোম্পানী এটা আমাৰ কি হ'ব? মেনেজমেন্টটো ভাল হ'ব। ৱেল মানে কি? ৱেল মিন্স গুড and financially strong company often get over subscription. মই কথাটো কৈছো সহজ ল্যাঙ্গুৱেজত কৈছো, যেটো কোম্পানী আমাৰ কি হ'ব? ফাইনান্সিয়ালি ষ্ট্ৰং হ'ব। কি হ'ব? লগতে আমাৰ কি হ'ব? যে আমাৰ হিয়তৰ মেনেজমেন্টটো ভাল হ'ব। কি হ'ব? মেনেজমেন্টটো ভাল হ'ব। হেটো কোম্পানীত কি হ'ব? সদায় সাবস্ক্ৰিপশনটো কি হ'ব? বেছিকৈ পাব। সাবস্ক্ৰিপশন বেছিকৈ পাব। তাক আমাৰ কি বুলি কয়? সিম্পল ভাষাত ওভাৰ সাবস্ক্ৰিপশন। কি বুলি কব? ওভাৰ সাবস্ক্ৰিপশন। তে ওভাৰ সাবস্ক্ৰিপশন যেতিয়া হ'ব, ঠিক আছে, শেয়াৰ আর ইস্যুড টু বি ওভাৰ সাবস্ক্ৰিপশন হয় নাম্বার অফ দা শেয়ার অ্যাপ্লাইড ফর মোর দ্যান নাম্বার অফ দা শেয়ার অফার্ড টু দি পাবলিক ফর সাবস্ক্রিপশন। মিনিং বুজি পাইছা? মানে যিমান শেয়াৰ পাবলিকক আমি কি কৈছো? অফাৰ কৰিছো সাবস্ক্ৰিপশনৰ কাৰণে, তাতকে আমি কি কৈছো? বেছি এপ্লিকেশন ৰিসিভ কৰিছো। কি রিসিভ কৰিছো? বেছি এপ্লিকেশন রিসিভ কৰিছো ফর সাবস্ক্রিপশন। This is called over subscription. This is called over subscription. তাৰ পিছত এটা over subscription কি হ'ব? কোম্পানী আমাৰ কেনেকৈ শেয়াৰ ৰিসিভ কৰিব? খেলিমেলি হ'ব নাই? যেতিয়া সাপোজ 10,000 শেয়াৰ আছে, 10,000 এপ্লাই কৰিলে আমাৰ তাৰ প্ৰবলেম নহয়। কিন্তু এতিয়া আমাৰ সাপোজ কিমান আছিল? শেয়াৰ আছিল, তোমাৰ অফাৰ কৰিছিল পাব্লিকক 10,000। পাব্লিকে ইনভাইট কৰিলে, তোমাক আহিলে কিমান? এপ্লাই কৰিলে কিমান? 11,000। কিমান 1000? কিমান 1000? 11,000। This is called what? Over subscription. তো এই আমাৰ 1000 শেয়াৰ যেন এক্সট্ৰাকে পাইছো এপ্লিকেশন টকাটো, এই 1000 শেয়াৰ এপ্লিকেশন টকাটো কি কৰিব পাৰিব? হয় কোম্পানী কি কৰিব? ৰিফান্ড কৰি দিব। কি কৰিব? মানে 1000 excess application will be rejected and their money will be refunded. And their money will be refunded. এটো কৰিব পাৰে। নহলে কি কৰিব? নহলে কি কৰিব? যে যিটো টকা আমাৰ এক্সেস এপ্লিকেশন মানে ৰিসিভ কৰিছে, কি কৰিছে? তোমাৰ এক্সেস এপ্লিকেশন যেটা আমাৰ 1000 শেয়াৰ পৰ ৰিসিভ কৰিছে, এটো কি কৰিব? ঘূৰাই নিদি পৰ এটা বেচিছত। কি বেচিছত? পৰ এটা। হেটো আমাৰ এলটমেন্টৰ লগত কি কৰিব পাৰে? এডজাস্টমেন্ট কৰিব পাৰে। কি কৰিব পাৰে? এলটমেন্টৰ লগত এডজাস্টমেন্ট কৰিব পাৰে। হল। আৰু এটা অপচন আছে কি? সাপোজ অলপ পোরশন কি কৰিব? রিজেক্টেড কৰি দিলে। সাপোজ 1000 আমি শেয়াৰ কি কৰিছো? এক্সেস এপ্লিকেশন মানে ৰিসিভ কৰিছো। কিমান?
এক্সেছ Application. 1000 এপ্লিকেশ্যন মই ৰিচিভ কৰিছোঁ তাৰে ছাপ'জ চিয়াৰ 500. ৰিজেক্টেড কৰি দিলে কি কৰিলে Reject. আৰু ৰিফাণ্ড কৰি দিলে আৰু ৰিমেইনিং যিটো আমাৰ কি আছিলে 500 শ্বেয়াৰ সিহঁতক পৰ এটা বেচিছত কি বেচিছত পৰ এটা বেচিছত আমাৰ শ্বেয়াৰ এলট কৰিছে হ'ল এই তিনিটা চিটুৱেশ্যন আমাৰ কি হ'ব পাৰে সলিউশ্যনটো সমাধান কৰিব পাৰে কেতিয়া যদিহে আমাৰ ছাবস্ক্ৰিপশ্যন হয় যদিহে আমাৰ ছাবস্ক্ৰিপশ্যন হয় ঠিক আছে বুজি পাইছনে তো তিনিটা কণ্ডিশ্যন আৰু অলৰেডি আমি যেতিয়া কি কৰোঁ এক্সেছ এপ্লিকেশ্যন ৰিচিভ কৰিছোঁ যেতিয়া ৰিফাণ্ড কৰোঁ টকাটো কি কৰোঁ ৰিফাণ্ড সেইটো অলৰেডি মেচ কৰিছে সেইটো অলৰেডি কৰিছে সেইটো চিম্পুল হয় যেতিয়া কি কৰিবা এলটমেণ্টৰ টকাটো কি কৰিবা এপ্লিকেশ্যন টকাটো এক্সেছ এপ্লিকেশ্যন ৰিচিভ কৰিছে এলটমেণ্টৰ লগত এডজাষ্ট কৰিবা হ'ল যদি ছাপ'জ মই ইম্পৰ্টেণ্ট কথা ক'ম এতিয়া কি ক'ম Important. যে আমি 1000 শ্বেয়াৰ এপ্লিকেশ্যন টকাটো যদি এক্সেছ ৰিচিভ কৰিছিলোঁ সেই টকাটো যদি এলটমেণ্টৰ লগত এডজাষ্ট কৰাৰ পিছত কিহৰ লগত Allotment. যে ছাপ'জ এলটমেণ্টৰ লগত এডজাষ্টমেণ্ট কৰাৰ পিছত যদি কিবা এক্সেছ টকা থাকি যায় এক্সেছ টকা থাকি যায়। থাকি যায় সেইটো তোমাৰ যদি কুৱেশ্যনত কৈছে যে আমাৰ কলছৰ লগত কিহৰ লগত কলছ বুলি কৈছোঁ এছ বুলি কৈছোঁ মানে ফাৰ্ষ্ট কল আৰু ফাইনেল কল হ'ব পাৰে কি হ'ব পাৰে First call. মেবি ফাৰ্ষ্ট কল Maybe. ফাইনেল কল ঠিক আছে সিহঁতৰ লগত এডজাষ্ট কৰিবলৈ যদি কৈছে তেতিয়া এডজাষ্ট কৰিবা যিটো এক্সেছ এপ্লিকেশ্যন ৰিচিভ কৰিছা হয় আৰু যদি কোৱা নাই ঠিক আছে তুমি এপ্লিকেশ্যন টকাটো এলটমেণ্টৰ লগত এডজাষ্ট কৰাৰ পিছত যে বাকী যি বেলেঞ্চ থাকিব সেইটো ঘূৰাই দিব লাগিব কি কৰিব লাগিব